মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি লেসনটো লৈ যাওঁ হেতু এটা কবিতা আছে কবিতাটোৰ নাম দা কোৱাৰেল কাজিয়াৰ ওপৰত কবিতাটো দিছে আৰু কবি হৈছে এলিয়েনৰ ফাৰ্জিয়ন কবিতাৰ নাম দুইটা মনত ৰাখিবা এতিয়া পয়েটজনৰ বিষয়ে অকমান লিখিছে এটো চাই যাবা The poet Eleanor Farjeon was born on 13 February 1881 in England. Englandot 1881 13 February tarikhe Eleanor Kobir janmo. She was an author of children's stories, plays, poetry, etc. Teo egoraki horu লৰা ছোৱালীৰ সাধু লিখিছিলে নাটক লিখিছিলে আৰু কবিতা লিখিছিলে মানে হিহু সাহিত্য ৰচনা কৰিছিল she had poor eyesight তেওঁৰ চকুৰ পাৱাৰ অলপ কম আছিল and suffered from ill health throughout her child আৰু হিহু কাল তেওঁৰ যিটো লৰালি কাল তেওঁৰ স্বাস্থ্য পাতি ভাল নাথাকিছিল ill health ৰোগীয়া আছিল আৰু তেওঁৰ চকুৰ আইসাইটটো চকুৰ সাইড দৃষ্টিশক্তিও কমজোৰি আছিল She describes her family and her childhood in her autobiography A Nursery in the 90s. তেওঁ নিজৰ জীৱনৰ বিষয়ে যিখন আত্মজীৱনী লিখিছে অটোবায়োগ্ৰাফি এখন কিতাপখন A Nursery in the 90s এই কিতাপখনত তেওঁ নিজৰ ফ্যামিলি আৰু নিজৰ লৰালি কালৰ বিষয়ে লিখিছে Farjeon died in Hampstead, London on 5th June 1965. 1965 or 5th June or Hampsteadot, London or Hampsteadot your mittu Farjeonor mittu hoy. Eleanor Farjeon. Hol poetor bikhoye pohilu etia kobitato loi jao ha. I quarreled with my brother. I don't know what about. Moi mur ব্ৰাদাৰৰ লগত কাজিয়া কৰিলো কিন্তু মই নাজানো কাজিয়াটো কিহৰ কাৰণে এটো ফটো দিছে সোৱা One thing led to another and somehow we fell out এটা আনটাক কিবা এটা লৈ এটা আনটাক মানে আমি দুখাৰূপ কৰিছো দুখ দিছো আৰু দুইটাই আমি ফেল আউট মানে কাজিয়া লাগিবলৈ ধৰিলো The start of it was slight. প্ৰথম দখৰ এটো slight আছিলে মানে অকমান আছিলে কাজিয়াটো The end of it was strong. কিন্তু হেখত খুব কাজিয়াটো strong হৈ গল He said he was right. I know he was wrong. ব্ৰাদাৰে কৈছে যে মই right কিন্তু মই জানো কৈ আছে মানে কথাখিনি মই জানো যে হি wrong আছিল We hated one another. আমি এটা আনটাক ঘৃণা কৰিবলৈ ললো The afternoon turned black. আৰু হেই দুপৰীয়াটো আমাৰ বাবে গুমুঠা হৈ গল মানে কলা হৈ যোৱা মানে বুজাইছে দুইটাৰ কাৰণে দুইটাক মানে ঘৃণা কৰিবলৈ ধৰিলো আৰু আমি দুইটাই মন বেয়া কৰি থাকিবলৈ ধৰিলো সেই কাৰণে হে আফটাৰনুনটো কলা হৈ গল ইয়াত দিছে সো আফটাৰনুন টাৰ্ন ব্ল্যাক মানে বুজাইছে The afternoon became gloomy গুমুঠা হৈ গল because of the quarrel কাজিয়াৰ কাৰণে হে আফটাৰনুনটো গুমুঠা হৈ থাকিলে Then suddenly my brother thumped me on the back কিন্তু হঠাতে থাম্প মানে এই যে পিঠিত চপৰিয়াই যে থাপকে মাৰে যে লগৰীয়া বিলাকেও আহি মাৰে নে থাপকে ওই বুলি to hit someone and make a loud deep sound ডাঙৰকে শব্দ কৰি থাপকে মাৰে হেতু ফ্ৰেন্ডলি বুজাইছে হঠাতে ব্ৰাদাৰে আহি মোৰ পিঠিত থাপকে মাৰিলেহি on the back and said oh come along হব একো নাই we cannot go on all night আমি গোটেই ৰাতিটো এনেকে থাকিব নোৱাৰো কথা নপটা কৈ মুখ ফুলাই আমি দুইটা এনেকে থাকিব নোৱাৰো হব আৰু কাজিয়া নকৰো বুলি হি মুখ কলে I was in the wrong so he was in the right হি নিজে কৈছে যে মোৰ গাত ভুল আছিল মই ভুল তো মই এতিয়া কৈছো হি was in the right হি যদিও ভুল কৰিছিল কিন্তু এতিয়া হি নিজে আহি মোৰ লগত মিলামিছা কৰি ললে হে কাৰণে
হি এতিয়া শুদ্ধ হৈ গ'ল, হি এতিয়া ৰাইট হৈ গ'ল। মানে কাজিয়া ঠিকেই কৰিলে, কাজিয়া কৰাৰ পাছত ভাইকে আহি নিজে আহি উপজাচি আহি পিঠিত থপৰিয়াই কৈছে, আমি গোটেই ৰাতি এনেকে কাজিয়া কৰি থাকিম নেকি, তো আমি মিল হৈ লওঁ। তো মিল হৈ লওঁ, মোৰেই ভুল আছিল, আমি মিল হওঁ বুলি কোৱাৰ কাৰণে ভনীয়েকে কৈছে যে তয়ে শুদ্ধ বুলি। চ' হি ৱাজ ইন দ্য ৰাইট। সেইকাৰণে কবিতাটো লিখাজনীয়ে কৈছে যে সি শুদ্ধ আছিল, সি নিজে আহি মিল হৈ লৈছে। হ'লনে? কবিতাটো ইমান টান নহয়, তোমালোকে পঢ়িবা, পঢ়িলে আৰামছে তোমালোকে হেৰি কৰি বুজি ল'ব পাৰিবা। তাৰপৰা চামাৰিটো চোৱা, সাৰাংশ যিটো কবিতাৰ যিটো মেইন কথা, সেই কথাখিনি চোৱা। One day a sister quarreled with her brother but the reason was unknown. এদিনাখন এজনী চিষ্টাৰে ভায়েকৰ সৈতে, ভায়েক হওক ককায়েক হওক যিয়ে হওক, ব্ৰাদাৰ দুইটাই বুজাইছে, ককায়েকো বুজায় ভাইকো বুজায়, নিজৰ ব্ৰাদাৰৰ সৈতে কাজিয়া কৰিলে, কিন্তু কাৰণটো নজনা, আননন। কাৰণটো মানে কোনেও নাজানে, কেলেনো কাজিয়া কৰিলে। They shouted at each other. এটা গালি পাৰিছে চিঞৰি। The quarrel was mild at first. প্ৰথম কাজিয়াটো ইমান বেছি ডাঙৰ নাছিল, but it became strong in the end. কিন্তু শেষত কাজিয়াটো বৰ ডাঙৰ হ'লগে। Both claimed that they were right. দুইটাই দাবী কৰিলে যে মই ৰাইট, তই ভুল। দুইটাই ইটোৱে সিটোক কৈছে যে মইহে ৰাইট। They began to hate each other. এটা ঘৃণা কৰিবলৈ ধৰিলে। They did not talk to each other till evening. আৰু একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে দুইটাই কথা নাপাতিলে। The poet says that as they stopped talking to each other, the afternoon became gloomy and it seemed darker than ever. কবিয়ে কৈছে যে দুইটাই কথা পতা বন্ধ কৰি দিলে, সেইকাৰণে দুপৰীয়াটো কি হৈ গ'ল, গুমুঠা হৈ গ'ল আৰু বেছি ডাৰ্কাৰ হৈ গ'ল। Then suddenly the brother decided to make up with his sister. হঠাতে কি হ'ল, ব্ৰাদাৰে ভাবিলে যে ভনীয়েকৰ লগত মিলামিছা কৰি লওঁ। He walked up to her. তাইৰ ওচৰলৈ আহিল আৰু patted her on her back. আৰু পিঠিত থপথপিয়ালে। মই যে কৈছিলো ঢাপকে মাৰি আহি ফ্ৰেণ্ডত তেনেকে। He suggested that they should patch up. সি ক'লে যে আমি এতিয়া মিল হৈ লওঁ। patch up মানে মিল হোৱা বুজাইছে, মানে কাজিয়া বাদ দিয়া আৰু। He admitted that he was at fault. সি এইটো স্বীকাৰ কৰি ল'লে, সি এইটো মানি ল'লে, মানে সি তাৰ ভুল মানি ল'লে। ফল্ট মানে ভুল, সি তাৰ ভুলটো মানি ল'লে। Thus he did the right thing to develop an amicable relationship. আৰু সেইকাৰণে ককায়েক ভনীয়েকৰ সম্পৰ্কটো ভাল কৰিবলৈ সি যি চেষ্টা কৰিলে, সেইটোৰ কাৰণে সি ৰাইট, মানে সি শুদ্ধ বুলি কবিয়ে কৈছে। মানে দুইটাৰ ৰিলেশ্যনটো, এটা ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপটো সি মানে ধৰি ৰাখিলে। সি মানে কাজিয়া কৰি সম্পৰ্ক এৰা নাই, সি সম্পৰ্কটো ভাল কৰি দিলে, আৰু সেইকাৰণে কবিয়ে তাক ৰাইট বুলি কৈছে। হ'লনে? কবিতাটো পঢ়িবা, ইমানো টান নহয়। কুৱেশ্যন আনচাৰবোৰ মই পিছত দি দিম বাৰু। আৰু ইয়াৰ যিখিনি ৱৰ্ড মিনিং, সেই ৱৰ্ড মিনিংবোৰ তোমালোকে মই পঠিয়াই দিম তোমালোকক অসমীয়াত লিখি। আজিলৈ ইয়াতে হ'ব বাৰু।